শ্ৰোতা, তিনিচুকীয়া মাকুম লক্ষীপথাৰ প্ৰকাশনৰ পৰা আগবঢ়োৱা গোল্ডেন ভইচ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আমাৰ মাজত উপস্থিত হৈছে চাবুৱাৰ সুলেখিকা তথা একময়ে আদৰ্শ শিক্ষয়িত্ৰী মাধৱী ফুকন। আহকচোন আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰোঁ। নমস্কাৰ। তিনিচুকীয়া মাকুম লক্ষীপথাৰ প্ৰকাশনৰ গোল্ডেন ভইচ অনুষ্ঠানৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ শিশু গ্ৰন্থ শিশু আহাখনে শেহতীয়াভাৱে বহুল চৰ্চা লাভ কৰিছে। সেয়েহে গোল্ডেন ভইচ অনুষ্ঠানৰ পৰা আপোনালৈ আজি আমি লৈ আহিছোঁ তিনিটাকৈ প্ৰশ্ন। বাইদেউ আপুনি আছেনে? আছোঁ। হয়, আপোনালৈ প্ৰথম প্ৰশ্নটো আগবঢ়োৱা হৈছে। এখনি শিশু গ্ৰন্থ প্ৰকাশ কৰাৰ কথা আপোনাৰ মনলৈ কেনেকৈ আহিল? নিশ্চয় ধন্যবাদ প্ৰশ্ন সোধাৰ বাবে। আগতে আমাৰ বিদ্যালয়সমূহত শিক্ষাবৰ্ষটো আৰম্ভ হৈছিল জানুৱাৰীৰ পৰা, কিন্তু বৰ্তমান শিক্ষাবৰ্ষ আৰম্ভ হৈছে এপ্ৰিলৰ পৰা। ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়াৰ উপৰিও আমি বিভিন্ন কামত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় বিভিন্ন কামত প্ৰশিক্ষণকে আৰম্ভ কৰি ব্যস্ত থাকিবলগীয়া হয়। ছাত্ৰ ছাত্ৰী যেতিয়া এইবোৰ কামত ব্যস্ত থাকোঁ, গমেই পোৱা নগ'ল যে মোৰ অৱসৰ দিন আহিল। ভাবিলোঁ মনতে কি কৰা যায়, ছাত্ৰ ছাত্ৰীসকলক মই আধাখৰীয়াকৈ এৰিব লাগিব নেকি? এতিয়াতো মাৰ্চ মাহটো মই পঢ়াম বুলি ভাবি আছিলোঁ, গমেই নাপালোঁ। গতিকে মই ইহঁতক কি দিব পাৰোঁ ভাবিলোঁ, ইহঁতৰ উপযোগীকৈ এখন পুথিকে প্ৰস্তুত কৰোঁ। আমাৰ দুই এজন শুভাকাংক্ষীৰ লগত কথাটো আলোচনা কৰি ভালেই হ'ব বুলি কোৱাৰ বাবে মই এই শিশু আলোচনীখন উলিয়াবলৈ প্ৰস্তুত হ'লোঁ। হয় বাইদেউ, আপুনি প্ৰথম প্ৰশ্নটি খুব সুন্দৰকৈ আগবঢ়াইছে, আপোনালৈ ধন্যবাদ জনাইছোঁ। আপোনালৈ এইবাৰ আমি অনুষ্ঠানৰ তৰফৰ পৰা আগবঢ়াইছোঁ দ্বিতীয়টি প্ৰশ্ন। আপোনাৰ শিশু গ্ৰন্থখনে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব পাৰিছে বুলি আপুনি ভাবেনে? নিশ্চয় উপকৃত কৰিছে, কাৰণ মই বিভিন্নজনৰ পৰা ধন্যবাদ পোৱাৰ লগতে বহুতে মোক ফোন যোগে জনাইছে আপুনি কেনেকৈ ভাবিলে এইটো কথা ছাত্ৰ ছাত্ৰীক দিব লাগে বুলি। বিশেষকৈ কিতাপখনত পুথিখনত সিহঁতৰ প্ৰয়োজনীয় বস্তুখিনি আছে, গতিকে সিহঁতি ভাল পাইছে আৰু বহু এজনে মোৰ পৰা কিতাপ আছে নেকি বুলি মোৰ পৰা লৈও গৈছে। সেয়েহে মই সিহঁত উপকৃত হৈছে বুলি ভাবোঁ। হয় বাইদেউ, আপুনি দ্বিতীয়টি প্ৰশ্ন খুব সুন্দৰকৈ আগবঢ়াইছে। এইবাৰ আপোনালৈ আমি আগবঢ়াইছোঁ তৃতীয়টি প্ৰশ্ন। সাহিত্য চৰ্চা অথবা ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কেনে? আপুনি চমুকৈ অলপ জনাবনে? নিশ্চয়। সাহিত্য চৰ্চা বিশেষকৈ প্ৰত্যেক কিতাপ পঢ়া মানুহৰ প্ৰত্যেকৰ সাহিত্য চৰ্চাৰ প্ৰতি দুৰ্বলতাটো থাকেই। মোৰ দৰে আৰু বহুতৰে আছে বুলি মই ভাবোঁ। কিন্তু আমাৰ সুবিধা লিখনি দিয়া বা কৰা সুবিধা নোহোৱাৰ কাৰণে সম্ভৱ মোতকৈ অধিক জনা মানুহ বহুত বঞ্চিত হৈ আছে। মই ভাবোঁ মই যদি গল্প আকাৰে সৰু এখন কিতাপ পুথি বাস্তৱত যিবোৰ ঘটি থাকে এনেকুৱা ঘটনাবোৰ যদি সৰু সৰুকৈ লিখি গল্প আকাৰে পুথি এখন প্ৰস্তুত কৰি গাঁৱৰ মাজত দিব পাৰোঁ, সিহঁতৰ আমাৰ গাঁৱত থকা গৃহিণীসকলে সময় উলিয়াই সিহঁতৰ মনৰ ভাৱ প্ৰকাশ কৰি সিহঁতেও উলিয়াবলৈ চেষ্টা কৰিব বুলি মই ভাবোঁ। সেয়েহে মই এতিয়া ভাবিছোঁ এখন সৰু গল্প আকাৰে পুথি প্ৰস্তুত কৰি উলিয়াম, যাতে গাঁৱৰ ভিতৰত থকা শিক্ষিত মহিলাসকল এই ক্ষেত্ৰত আগবাঢ়ি আহিব পাৰে বুলিয়েই মোৰ ভৱিষ্যত পৰিকল্পনা। নাজানো কিমান আগবাঢ়িব পাৰোঁ। হয় বাইদেউ, আপোনাৰ তৃতীয়টি প্ৰশ্নও আমাক আপ্লুত কৰিলে। আপুনি সাহিত্য চৰ্চাৰ দিশত আগবাঢ়ি যাব বিচাৰিছে। হয়, আপোনাৰ দিনটো শুভ হওক। সেয়েহে আপোনালৈ আমাৰ অনুষ্ঠান তৰফৰ পৰা এটি সুমধুৰ গীত আগবঢ়োৱা হৈছে। ধন্যবাদ বাইদেউ। ধন্যবাদ।
মাজৰে উৰণি ঘূৰি পৰে